আৰু তাক ইমান সন্মান সহকাৰে সেইখিনি কিন্তু সেই সময়ত কিন্তু উৰি থাক আৰু উৰি থাক আৰু ওপৰলৈ যায়। সেইকাৰণে ওপৰত মানে ওপৰৰ স্বৰটো ব্যৱহাৰ কৰিছে। এই যে ভাৱটো মানে উৰি থাকিবলৈ কৈছে, তাক দাবী কৰি কৈছে মানে পতাকাখন, কিন্তু পাছত কৈছে সেই ভাৱটো লাগিব দেই। এইখিনিয়ে আচলতে গান গাবৰ কাৰণে এই কথাখিনিয়ে দৰকাৰ। এইখিনি গাই দিব পাৰে চবেই তেনেকৈ গাই থাকে, ময়ো তেনেকৈ গাওঁ আচলতে না মোকতো গাওঁ তেনেকৈ মানে গাইছিলোঁ আচলতে, আৰু এতিয়াও গাওঁ তেনেকৈ। ক'ৰবাত কেতিয়াবা তেনেকুৱা হৈ যায়, কিন্তু মানে এই গাঁৱতে মই হেৰি কৰিছোঁ, এই ভাৱখিনি আনিবলৈ চেষ্টা কৰিছোঁ, দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু মই গাঁৱত এই ভাৱখিনি মোৰ নাহে। ক'ৰবাত পাৰফৰ্ম যেতিয়া কৰোঁ তেতিয়া মোৰ নাহে, একেবাৰে গৈ আহি আছে। গতিকে এইবিলাক কথা তাৰমানে সৰু সৰু কথা, শিকিবলগীয়া কথা, জানিবলগীয়া কথা। গান এটা গাওঁতে যে কিমান কথা মন কৰিব লাগে, কিমান মানে গানটো বহুতে গায়, কিন্তু চবেই লতা চিত্ৰাৰ নিচিনা, মহম্মদ ৰফিৰ নিচিনা, নিচিনা হ'ব পৰা নাই, কিমান হ'ব পাৰে। এই সূক্ষ্ম কথাবিলাকৰ কাৰণে জুবিন গাৰ্গৰ নিচিনা কোনো মানে গাব পৰা নাই, বা পাপনৰ নিচিনা কোনো গাব পৰা নাই। নতুন বেলেগ বেলেগ ল'ৰা ছোৱালী ওলাই থাকে, ভাল ভাল ল'ৰা ছোৱালী ওলাই থাকে, কিন্তু এটা পেটাৰ্ণ ছিংগাৰ ওলাব পাৰে। পেটাৰ্ণ ছিংগাৰ একো ডাঙৰ কথা নহয়। ৰাষ্ট্ৰীয়টো আজি জলি ঘোষৰ গান গাই কিমান ভাল লাগে, সন্দিৰৰ লাগি গান গাই কিমান তেওঁলোকৰ যিটো মানে চাই, তেওঁলোকৰ ৰাষ্ট্ৰীয় যিটো তেওঁলোকৰ ড্ৰয়িং, দীপালী বৰদলৈৰ গানবিলাক এতিয়াও আমাৰ ভাল লাগে, বা পুৰণা আগৰ মানে তেওঁলোকৰ সেই বলবিটো আছিল, আৰু এই সৰু সৰু কথাবিলাক তেওঁলোকে মানে শিকিছিলে, গুৰুত্ব দিছিলে, তেতিয়া শিকাইছিলে। কথা ক'বলৈ গ'লে তেতিয়া শিকাইছিলে। যেতিয়া তেওঁলোকে যিবিলাক গুৰু পাইছিলে, সেইবিলাক গুৰুৱে শিকাইছিলে। আজিকালি গুৰুৱে সেইবিলাক নিশিকে। আমিও শিকা নাছিলোঁ, কিন্তু আমি মানে ক'ৰবাত শিকিবলৈ গ'লে মন কৰোঁ। এই সৰু সৰু কথাবিলাক মন কৰিলে মই কিমান পোৱা যাব, এনেকৈ কৰোঁ, এনেকুৱা ইয়াত এইখন এনেকৈহে ক্লাছ কৰি তেতিয়াহে গম পাব। ঠিক আছে, আকৌ গাওঁ ৰেডি। Oh